নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSC GD বা SSC MTS পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিঙৰ ক্লাছ লৈছো। তো ইয়াতে আমি কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কুৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম, যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সলভ কৰিব পাৰে। আৰু এটা কথা আপোনালোক ইয়াতে জনাই থওঁ, যদিহে আপোনালোকৰ SSC MTS বা SSC GD পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট PDF লাগে, ঠিক আছে, কিছুমান ইম্পৰ্টেণ্ট PDF আমি বনাইছোঁ কমপ্লিট কিতাপৰ দৰে আপোনালোকে পাই যাবগে। সো এই PDF খিনিৰ পৰা আপোনালোকে যদি ভালদৰে পঢ়িব পাৰে বহুতো কুৱেশ্যন তাৰ পৰা কমন পেলাব পাৰিব। তো এই PDF খিনি পাবলৈ আমাক এই নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965, ঠিক আছে, স্ক্ৰীনত দেখিছে 8133840965 এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব। মেছেজ কৰি আপোনালোকে জনাই দিব যে SSC GD বা SSC MTS ৰ PDF খিনি লাগে। তো কেৱল 149ত 149 টকাত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ PDF দি দিম। GK, তাৰপিছত সায়েন্স, মেথছ, ৰিজনিং, ইংলিছ গ্ৰামাৰ বা হিন্দী গ্ৰামাৰ সকলোবিলাক PDF কেৱল 149ত পাই যাবগে। আৰু এইখিনি পাবলৈ এই নাম্বাৰটোত আমাক এতিয়া হোৱাটছআপত মেছেজ কৰিব, ঠিক আছে। তাতে আপোনালোকে বহুতো কুৱেশ্যন কমন পেলাব পাৰিব। সো এতিয়া আমি দেৰি নকৰোঁ, কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক, ভেন ডায়েগ্ৰামৰ কুৱেশ্যন দিছে। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক ভালকৈ চাই ল'ব, কেনেকৈ ধৰণে আপোনালোকে ভেন ডায়েগ্ৰামৰ ৰিলেশ্যনটো বনাব, ঠিক আছে। তো ইয়াতে কি কৈছে চাওক, কোনটো ভেন চিত্ৰৰ সহায়ত শব্দকেইটাৰ মাজৰ সঠিক সম্পৰ্ক দেখুৱাব পাৰি। তো শব্দকেইটা কি দি থৈছে চাওক, মোবাইল, লেপটপ আৰু ইলেক্ট্ৰনিক গেজেট, এইকেইটাৰ মাজত এটা সঠিক সম্পৰ্ক আমি বাচিব লাগে। আৰু সেই সম্পৰ্কটো ভেন ডায়েগ্ৰাম অৰ্থাৎ চিত্ৰৰ সহায়ত আমি দেখুৱাব লাগিব কোনটো চিত্ৰ শুদ্ধ হয়, হয়নে। এতিয়া চাওক, মোবাইল আৰু লেপটপ এই দুইটাই কি হয় বাৰু, এই দুইটাই কি হয়, ইলেক্ট্ৰনিক গেজেট হয়, হয়নে। এই থাৰ্ড যিটো ৱৰ্ড দি আছে আমাৰ ইলেক্ট্ৰনিক গেজেট, সেইটোৰ ভিতৰতে মোবাইল আৰু লেপটপ দুইটা পৰিব। সো আমি যদি ইলেক্ট্ৰনিক গেজেটটো কেনেকৈ আঁকো, তাৰ ভিতৰত মোবাইলটো পৰিব আৰু লেপটপটো পৰিব। সো এইটো হৈ যাব আমাৰ ভেন ডায়েগ্ৰাম। অপশ্যন এটো হ'ব আমাৰ ইয়াত কাৰেক্ট এনচাৰ। অপশ্যন এৰ যিটো ভেন ডায়েগ্ৰাম আছে এইটোৱে হ'ব মোবাইল, লেপটপ আৰু ইলেক্ট্ৰনিক গেজেটৰ মাজৰ সঠিক সম্পৰ্ক। বুজি পাইছে, সকলোৱে বুজি পাইছে। নেক্সট আৰু এটা চাওক, ইয়াত কি দিছে, চোৰ, অপৰাধী আৰু বিচাৰক। এই চোৰ, অপৰাধী আৰু বিচাৰক এই তিনিটাৰ মাজৰ সম্পৰ্কটো কোনটো ভেন ডায়েগ্ৰামে দেখুৱাব, কোনটো চিত্ৰই দেখুৱাব। তো ইয়াতে আমি যদি চাওঁ, চোৰ আৰু অপৰাধী এই দুইটাৰ অলপ মিল আছে, কাৰণ চোৰটো কি হয়, এটা অপৰাধীয়ে হয়। মানে আমি যদি অপৰাধীটো এনেকৈ আঁকো তেতিয়া তাৰ ভিতৰত চোৰটো আঁকিব পাৰিম, হয় নহয়। অপৰাধীৰ ভিতৰতে চোৰটো পৰিব, কাৰণ চোৰ, ডকাইত বা বেলেগ বেলেগ ধৰণৰ যিবিলাক ক্ৰাইম আছে সেইবিলাক অপৰাধৰ ভিতৰতে পৰিব। কিন্তু ইয়াতে বিচাৰকটো যদি আমি চাবলৈ যাওঁ, বিচাৰকটো এটা বেলেগ বিভাগ হয়। চোৰ, ডকাইত এইবিলাকৰ বিচাৰহে বিচাৰকে কৰে। সো বিচাৰকটো তেওঁৰ মানে এইকেইটাৰ লগত ৰিলেটেড নহয়, এইটোক আমি বাহিৰত ৰাখিব পাৰোঁ। সো এইটো আমাৰ ভেন ডায়েগ্ৰাম বনিব। অপশ্যন এটো হ'বগৈ কাৰেক্ট এনচাৰ। বুজি পাইছে, চোৰ, অপৰাধী আৰু বিচাৰকৰ মাজৰ যিটো ডায়েগ্ৰাম সেইটো এনেকুৱা ধৰণে বনিব। হ'ল। নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়া। নেক্সটটো কি দিছে, ৰেল, বাছ আৰু উৰাজাহাজ। ৰেল, বাছ আৰু উৰাজাহাজৰ মাজত যদি আমি সম্পৰ্ক দেখুৱাব লাগে তেতিয়া কোনটো হ'ব, ঠিক আছে, ৰেল, বাছ আৰু উৰাজাহাজ। এতিয়া আমি চাওঁ, ৰেল, বাছ, উৰাজাহাজ তিনিওটাই চাওক বেলেগ বেলেগ পৰিবহণ পদ্ধতি হয়, হয়নে, বেলেগ বেলেগ যাতায়াত পদ্ধতি হয়। ৰেলটো এটা বেলেগ, বাছটো এটা বেলেগ, উৰাজাহাজটো এটা বেলেগ। সো তিনিওটাই যিহেতু বেলেগ বেলেগ হয়, আমাৰ অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ। বুজি পাইছে, কাৰণ তিনিওটাই বেলেগ বেলেগকৈ আছে। হ'ল। নেক্সটটো চাওঁ তেতিয়া। নেক্সটটো চাওক, কি দিছে, অসম, ভাৰত আৰু এছিয়া। অসম, ভাৰত আৰু এছিয়াৰ মাজত সম্পৰ্ক কোনটো ভেন ডায়েগ্ৰামে দেখুৱাব, কোনটো চিত্ৰই দেখুৱাব। এতিয়া চাওক ভালকৈ, অসমখন কি হয়, ভাৰতৰে এখন ৰাজ্য হয়, হয়নে। ভাৰতৰ তেনেকুৱা কেইবাখনো ৰাজ্য লগ লাগি ভাৰতত কেইবাখনো ৰাজ্য লগ লাগি ভাৰত দেশখন হৈছে, হয়নে। আৰু তেনেকুৱা ভাৰতৰ নিচিনা কেইবাখনো দেশ লগ লাগি এছিয়াখন হৈছে, হয়নে নহয়। সো এতিয়া যদি আমি ভেন ডায়েগ্ৰামটো বনাবলৈ যাওঁ, এইটো ধৰক এছিয়া আমি আঁকিছোঁ, ডাঙৰকৈ এছিয়া আঁকিছোঁ, হ'লনে। তাৰ ভিতৰত আমি ভাৰতখনক ৰাখিছোঁ, হ'ল, আৰু ভাৰতৰ ভিতৰত অসমখনক ৰাখিছোঁ। সো এইটো হ'বগৈ আমাৰ চিত্ৰ। অপশ্যন এটো হ'ব ইয়াত শুদ্ধ উত্তৰ। বুজি পাইছে, অসম, ভাৰত আৰু এছিয়াৰ মাজত যদি সম্পৰ্ক দেখুৱাব লগা হয় ডায়েগ্ৰামৰ সহায়ত, তেতিয়া অপশ্যন এ থকাটো হ'ব। হ'ল, বুজি পালে। এতিয়া নেক্সট কুৱেশ্যনটো চাওক, কি কৈছে, ডিটাৰমাইন দ্য নাম্বাৰ অফ ব্লেংকছ ইন দ্য ফলোয়িং নাম্বাৰ ছিৰিজ। তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰিব কৈছে। তো এটা আমাক ইয়াত নাম্বাৰ ছিৰিজ দিছে। নাম্বাৰ ছিৰিজটোত নেক্সট কি আহিব আমাক উলিয়াব দিছে। ছিৰিজটো হৈছে 7, তাৰপৰা 14, তাৰপৰা 21, তাৰপৰা 28, তাৰপিছত আছে ডট মানে খালী গেপ আছে, এইটো আমি উলিয়াব লাগিব। সো ইয়াতে যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে, 7, 14, 21, 28 এইকেইটা কি হয়, হাতৰ ঘৰৰ মানে মাল্টিপ্লাই হয়।
হাতৰ গুণিতক হয় 7 × 7 7 × 2 14 7 3 × 21 7 4 × 28 হয়নে তেনেকুৱাকৈ গৈছে তো তাৰ পিছত কি আহিব 7 5 × 35 আহিব হয় নহয় 7 5 × 35 আহিব সো আমাৰ 35 হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হ'ব কাৰেক্ট এনসাৰ একদম ইজি হয়নে একদম ইজি কোৱেশ্চন হয় সো নেক্সট কোৱেশ্চনটো চাওক নেক্সট সিৰিজটোত কি দিছে 1 2 4 8 16 32 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে মানে কোৱেশ্চন মাৰ্ক নহয় খালি ঠাই আছে সো তাত খালি ঠাইত কি বহিব এটা এই সিৰিজটো ভালকে লক্ষ্য কৰিব 1 2 4 8 16 32 এটো 1, 2, 4, 8, 16, 32 তাৰ পিছত কি হ'ব এতিয়া যদি আমি চাবলৈ যাওঁ 1 2 2 পূৰণ 2 হৈছে 2 লগত যদি 2 পূৰণ কৰো 4 হয় 4 লগত যদি 2 পূৰণ কৰো 8 হয় 8 লগত 2 পূৰণ কৰিলে 16 হয় 16 লগত 2 পূৰণ কৰিলে 32 হয় মানে গোটেই কিটাতে কি হৈছে সিৰিজটোত পূৰণ 2 হৈ গৈ আছে হয়নে ডাবল হৈ গৈ আছে এতিয়া 32 ৰ লগতো 2 পূৰণ কৰি দিয়ক তো 32 দুগুণ হৈ যাবগে 64 64 তো 64 হৈ যাব আমাৰ কাৰেক্ট এনসাৰ অপচন বি টো হ'ব কাৰেক্ট এনসাৰ বুজি পাইছে কেনেকৈ হৈছে সিৰিজটো চলিছে তো এনেকুৱা ধৰণৰ নাম্বাৰ সিৰিজৰ কোৱেশ্চন আহিব পাৰে আপোনালোকৰ এক্সামত তো বিভিন্ন ধৰণৰ নাম্বাৰ সিৰিজ বিলাক চলে তো সেই কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি ঢেৰ কোৱেশ্চন কৰাই দিম ৰিজনিং মেথছ জিকে সায়েন্স সকলো বিলাক সাবজেক্টৰ আপোনালোকৰ ইয়াতে প্ৰিপাৰেচন কৰোৱা হ'ব A to Z প্ৰিপাৰেচন আমি কৰাই দিম সো এতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট কি দিছে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালি হৈ থকা ইয়াত সংখ্যাটো নিৰ্ণয় কৰিব কৈছে ইয়াত সিৰিজটোত কি দিছে 3 9 11 33 তাৰপিছত 35 তাৰপিছত কোৱেশ্চন মানে খালি ঠাই সো এই সিৰিজটো যদি আমি ভালদৰে লক্ষ্য কৰো 3 আছে 9 আছে 11 আছে তাৰপিছত 33 তাৰপিছত 35 এতিয়া ইয়াত যদি ভালকে লক্ষ্য কৰে চাওক 3 ৰ লগত যদি 3 পূৰণ কৰো 9 হয় তাৰপিছত যদি 9 ৰ লগত আকৌ 2 যোগ কৰো 11 হয় তাৰপিছত আকৌ 11 ৰ লগত যদি 3 পূৰণ কৰো 33 হয় 33 ৰ লগত যদি 2 যোগ কৰো 35 হয় মানে সিৰিজটো কেনেকৈ চলিছে প্ৰথমতে 3 পূৰণ হৈছে তাৰপা 2 যোগ হৈছে তাৰপা 3 পূৰণ হৈছে আকৌ 2 যোগ হৈছে এতিয়া আকৌ কি হ'ব 3 পূৰণ হ'ব তো 35 ৰ লগত এবাৰ কি হ'ব 3 পূৰণ হ'ব এতিয়া 35 আৰু 3 যদি পূৰণ কৰে কিমান হয় চাওক 35 3 5 গুণ 15 5 কৰিলে 1 3 3 গুণ 9 1 10 105 তো আমাৰ নেক্সট যেটো নাম্বাৰ আহিব হেতু হ'ব 105 অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ বুজি পাইছে নহয় সিৰিজটো ভালকে আপোনালোকে লক্ষ্য কৰিব কেনেকৈ নাম্বাৰ কিটা বাঢ়ি গৈছে হয় নহয় কেনেকৈ নাম্বাৰ কিটা বাঢ়ি গৈছে হেতু ভালদৰে ধ্যান দিলে হৈ গ'লগে বাকি ইমান আপোনালোকে কোৱেশ্চনটো বেছি টানকে নাহিব কাৰণ আপোনালোকৰ এটা কোৱেশ্চন কৰিবৰ কাৰণে খুব বেছি আধা মিনিট মান সময় পাব হয় না আধা মিনিট 45 সেকেন্ড মান সময় পাব সো এই সময়কনৰ ভিতৰতে আপোনালোকে এটো সলভ কৰিব লাগিব সেই কাৰণে বহুত টানকেও নিদিয়ে অকমান খালি ভালকে কোৱেশ্চনটো ধ্যান দিলে হৈ যায়গে হল বুজি পাইছে নেক্সট টু চাওক 8 17 35 আৰু 71 এতিয়া তাৰ পিছত কি হ'ব এতিয়া এইটো সিৰিজত ভালকে চাব 8 তাৰ পিছত 17 তাৰ পিছত 35 তাৰ পিছত 71 ইয়াৰ পিছত কি হ'ব তো এতিয়া যদি 8 ৰ পৰা 7 লৈকে আমি চাবলৈ যাওঁ কাৰণ পূৰণ কৰি ইয়াত যাব নোৱাৰি আগবাঢ়িব নোৱাৰি কাৰণ 8 দুগুণ 16 হয়গে 17 নহব সো ইয়াত যদি প্লাছত হিচাপে চাবলৈ যাওঁ 9 প্লাস হৈছে তাৰ পিছত যদি আমি 17 ৰ পৰা 35 চাবলৈ যাওঁ প্লাস 18 হৈছে 35 ৰ পৰা 71 যদি আমি চাবলৈ যাওঁ প্লাস 36 হৈছে এটা প্লাস টু কেনেকৈ হৈছে এবাৰ ভালকে চাওক 9 18 36 হয়নে মানে প্লাসত কি হৈছেগে ইনটু 2 হৈছে চাওক 9 দুগুণ 18 আকৌ 18 দুগুণ 36 এতিয়া চাওক 36 দুগুণ কিমান হয় 72 এতিয়া আমাৰ কি হ'বগে প্লাস 72 হ'বগে এটো आंसर নহয় 72 টো आंसर নহয় 72 প্লাস হ'ব কাৰ লগত 71 ৰ লগত বুজি পাইছে না 71 ৰ লগত 72 প্লাস হ'ব এতিয়া যদি প্লাস কৰো 2 1 3 হাতে হাতে 14 143 তো আমাৰ যেটো आंसर ওলাব লাগে হেতু হৈছে 143 143 কোড অপচনত আছে চাওক 143 আছে অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে নহয় কেনেকৈ হৈছে সিৰিজটো ভালকে চালে হ'ল চাওক প্ৰথমতে প্লাস 9 হ'ল তাৰ পিছত দেখিছো প্লাস 18 হ'ল তাৰ পিছত দেখিছো প্লাস 36 হ'ল মানে কি হৈছে 9 ৰ পৰা তাৰ পিছত ডাইৰেক্ট ডাবল হৈ পিনে 18 হৈছে তাৰ পিছত আকৌ ডাবল হৈ পিনে 36 হৈছে তাৰ পিছত 36 ৰ আকৌ ডাবল হৈ পিনে 72 হ'ব তেনেকৈ আমি গম পাইছো যে এই সিৰিজটো এনেকৈ চলিব হ'ল সেই কাৰণে 71 আৰু 72 প্লাস কৰি দিলো এতিয়া হৈ গলগে আমাৰ आंसरটো 143 হ'ল বুজি পাইছা নহয় খেলি মেলি নাই সো নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ক্লক ইজ ৰিলেটেড টু টাইম দেন থাৰ্মোমিটাৰ ইজ ৰিলেটেড টু ঘড়ী যদি সময় হয় তেতিয়া থাৰ্মোমিটাৰটো কি হ'ব এতিয়া এই ৰিলেশনৰ অংকবিলাক আপোনালোকৰ ভালকে চাব লাগিব এই শব্দকিটাৰ মাজৰ যেটো ৰিলেশন হয়নে এই শব্দকিটাৰ মাজৰ ৰিলেশনটো ইয়াত ভালকে চাব লাগিব তো ঘড়ী আৰু সময়ৰ মাজৰ সম্পৰ্কটো কেনেকৈ থাকে তো আমি ঘড়ীত কি কৰো সময় চাওঁ হয়নে নহয় আমি ঘড়ীত সময় চাওঁ বা সময়টো আমি ঘড়ীৰ সহায়তে মানে গম পাওঁ যে কিমান টাইম হৈছে তো এতিয়া থাৰ্মোমিটাৰ সহায়ত আমি কি দেখা পাওঁ বা থাৰ্মোমিটাৰ সহায়ত কি জোখা হয় আমি যদি ভালদৰে লক্ষ্য কৰো থাৰ্মোমিটাৰটো উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয় সো আমাৰ ইয়াতে অপচন সি টো হ'ব শুদ্ধ উত্তৰ টেম্পাৰেচাৰ বুজি পাইছে থাৰ্মোমিটাৰে আমি কি জুখো টেম্পাৰেচাৰ জুখো
হল বুজি পাইছে সেইকাৰণে ঘড়ী যদি সময় হয় তেতিয়া থাৰ্মোমিটাৰটো কি হৈ যাবগে টেম্পাৰেচাৰ হ'ব উষ্ণতা হ'ব হল বুজি পালে নেক্সট ৰিলেশ্যনটো চাওক war is related to death then smoke is যুদ্ধ যদি মৃত্যু হয় ধোঁৱা কি হ'ব এটা চাওক যুদ্ধ হলে কি হয় তাত মৃত্যুটো হয় মানে দুই ফালৰ যুদ্ধ যেহেতু দুফালৰ মাজত হয় তো দুই ফালৰ মাজতে কি হয় মৃত্যু হ'ব যুদ্ধ হলে এটা ধোঁৱাৰ ফলত কি হয় ধোঁৱাৰ ফলত জুই নহয় কাৰণ জুই হলেহে ধোঁৱা হ'ব সিগাৰেটো নহয় আৰু পুৰাও নহয় কিন্তু ধোঁৱা হলে প্ৰদূষণ হ'ব অপচন এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ যতে ধোঁৱা হয় তাতে প্ৰদূষণৰ সৃষ্টি হয় তো সেইকাৰণে ধোঁৱাটো প্ৰদূষণৰ সৈতে সম্পৰ্কিত হয় যুদ্ধ যেনেকৈ মৃত্যু হয় ধোঁৱা তেনেকৈ প্ৰদূষণ হয় বুজি পাইছে নেক্সটটো চাওক ভাৰত যদি নতুন দিল্লী হয় জাপান কি হ'ব এতিয়া ভাৰত আৰু নতুন দিল্লীৰ মাজত কেনেকুৱা সম্পৰ্ক আছে চাওক আমি সকলো জানো ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী হয় না নহয় ঠিক তেনেকৈ জাপানৰ ৰাজধানীটো যদি চাওঁ হেতু অলপ মনত ৰাখিব লাগিব সেইকাৰণে কিছুমান বস্তু আপোনালোকে মনত ৰাখিব লাগিব সো জাপানৰ ৰাজধানী হৈছে টকিঅ' অপচন বি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ টকিঅ' হল হেবিলাক মনত ৰাখিব লাগিব অলপ জাপানৰ ৰাজধানী ইংলেণ্ডৰ ৰাজধানী আমেৰিকাৰ ৰাজধানী ৰাছিয়াৰ ৰাজধানী এইবিলাক অলপ মনত ৰাখিলে ভাল হয় কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এছএছচিত সুধি দিয়ে অলপ বাহিৰৰ কোৱেশ্চনো সুধি দিয়ে কাৰণ একদম আপোনালোকে যে ভাবি থাকিব আমাৰ ভাৰতৰ সুধিব নৰ্থ ইষ্টৰ সুধিব তেনেকুৱা নহয় অলপ বাহিৰৰ কোৱেশ্চনে সুধে সো এইবিলাক অলপ জানি থোৱাটো ভাল হয় হল সো এইখিনি কোৱেশ্চনে আজি আমি আলোচনা কৰিলো ইয়াৰ নেক্সট ক্লাছত আৰু কোৱেশ্চন আলোচনা কৰিম সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আপোনালোকে ডিটেইলছ ভাবে সকলো বস্তু পাব বিচাৰে পিডিএফ হিচাপে কিতাপৰ দৰে তো আপোনালোকে এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 149 টকা পে কৰি লৈ ল'ব পাৰিব 8133840965 ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে এছএছচি জিডি বা এমটিএছৰ পিডিএফ খিনি লাগে তো কেৱল 149ত আপোনালোকে গোটেইখিনি পিডিএফ পাই যাবগে ঠিক আছে আৰু আজি ভিডিওটো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ